নমস্কাৰ, মই মমি ৰায় চৌধুৰী। আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ যে আমাৰ NKTVৰ সাংবাদিক ৰাণা ডেকা ডাঙৰীয়াক হিতেশ দেৱ শৰ্মাই ভয় ভাবুকি প্ৰদান কৰে। এতিয়া কথাটো হৈছে আমাৰ যে তেওঁ সাহস ক'ত পালে। আজিকালি যেন সাংবাদিকক গালি দিয়া, অপদস্থ কৰা এটা যেন ট্ৰেণ্ডত পৰিণত হৈছে, আৰু এই যে পৰিণত হৈছে এইটো একচুৱেলি কাৰ কাৰণে পাইছে। নিশ্চয় আমি সকলোৱে জানো, আমি আগতে পেপাৰ মাধ্যমে বা সংবাদ মাধ্যমৰ জৰিয়তে দেখিবলৈ পাওঁ যে আমাৰ ৰাজ্যখনৰ মুৰব্বীয়ে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া সাংবাদিকে কিবা প্ৰশ্ন কৰে তেখেতক উদ্দেশ্যি কয় যে আপুনি বা তুমি কোনটো চেনেলৰ, তুমি কোনটো ধৰ্মৰ। যেতিয়া এনেকুৱা বাছ বিচাৰ কৰে, এনেকে মানে ডাইৰেক্টলি অপদস্থ কৰে, তেতিয়া সেইখন শাসনৰে লেম ধৰা ধেমা ধৰা বা তেওঁলোকে সাহস পায়। গতিকে এইবিলাক অতি শীঘ্ৰে বন্ধ হ'ব লাগে। মুখ্যমন্ত্ৰী মহোদয়াক দাবী জনাইছো, অনুৰোধ জনাইছো, এই ক্ষেত্ৰত সাংবাদিকক যি অপদস্থ কৰি আহি আছে সেইবিলাক অতি শীঘ্ৰে বন্ধ হ'ব লাগে। কাৰণ চাওক, তেওঁৰ এই কৰ্মকাণ্ডই, এই দাবী ধমকিয়ে পুলিচ প্ৰশাসনকো জানো কোনোবাখিনিৰ অপমান কৰা নাই। গতিকে আমি ৰাজ্য দলৰ ফালৰ পৰা আমি দাবী জনাইছো অতি শীঘ্ৰেই কঠোৰতম কঠোৰ শাস্তি বা দৃষ্টান্তমূলক শাস্তি হিতেশ দেৱ শইকীয়াক দিব লাগে। ধন্যবাদ।